নমস্কাৰ টাইমছ নিউজ টুডেৰ সমুদৰ্শকক পুনৰবাৰ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই হিৰক দিবলৈ লৈছো অন্য এক সংবাদ হুজাইৰ নখুটিত কাঠচুৰৰ ৰূপত এইবাৰ অবৈতনিকভাৱে নিযুক্তি পোৱা বন কৰ্মী ৰক্ষকে এতিয়া ভক্ষকৰ ৰূপত অৱতীৰ্ণ হৈছে বন ধ্বংসকাৰীৰ ৰূপত খুদ আঞ্চলিক খণ্ড বন বিষয়া আৰু এয়া অসমৰ দৃশ্য হুজাই জিলাৰ লংকাৰ নখুটি আঞ্চলিক খণ্ড বন বিষয়া কাৰ্যালয়ত এইবাৰ সংঘটিত হৈছে এক অদ্ভুত ঘটনা অনুসৰি অবৈধভাৱে বন ধ্বংস কৰি চুৰাং কাঠ সৰবৰাহকাৰীৰ পৰা বন বিভাগে জব্দ কৰা কাঠ এইবাৰ খুদ অবৈতনিকভাৱে নিযুক্তি পোৱা সাহাবউদ্দিন আৰু অপু দাসৰ নেতৃত্বত বিক্ৰীৰ বাবে লৈ যোৱা অৱস্থাত জব্দ কৰে ৰাইজে অৱশ্যে এই বিষয়ত কাৰ্যালয়টোৰ বিট অফিচাৰ টিকাৰাম চেত্ৰীক প্ৰশ্ন কৰাত একাংশ অবৈতনিক বন কৰ্মীয়ে কাঠ বিক্ৰী কৰাৰ কথা স্বীকাৰ কৰে আনহাতে একাংশ ৰাইজ আৰু সংগঠনে অভিযোগ উত্থাপন কৰিছে যে লামডিং ৰিজাৰ্ভ বৰ্তমান ধ্বংসৰ গৰাহলৈ গতি কৰিছে কিন্তু বন বিভাগ আৰু চুৰাং কাঠ ব্যৱসায়ীৰ মাজত গোপন বুজাবুজি কৰা কমিছনৰ অংকৰ বাবে ধ্বংস লামডিং বনাঞ্চল ঘটনাটো ঘটিল এটা দুৰ্ভাগ্যজনক ঘটনা মোৰ মাষ্টাৰ লয়টো কৰে বুলি মই ভাবা নাছিলোঁ আৰু লগতে মই ফৰেষ্ট গাৰ্ডো পঠিয়াইছিলোঁ তেওঁলোকে আহি মোক 9 পিচ কাঠৰ হিচাপ দিলে দিয়াৰ পিছত মই লগতে ষ্টাফ পঠিয়ালোঁ কাঠখিনি তাত থ'লে হেৰাই যাব পাৰে লৈ আহা যাওক তাৰপিছত আকৌ আনিবলৈ মোক ফোন কৰিলে এনেকৈ কাঠ আৰু অলপ আছে আনিলে মোক আকৌ ফোন কৰি ক'লে ষ্টাফ যাব নোখোজে মই তইবোৰক ক'লোঁ যে তুমি যিকোনো প্ৰকাৰে কাঠখিনিটো ভাল কৰা আৰু যিটো চাইকেলৰ লাইন বুলি কৈছে সেই বিষয়ে মই অভিজ্ঞ নহয় ৰেঞ্জাৰে লয় বা সিহঁতে কেনেকৈ লৈছে এই বিষয়ে মোক মাইনুল আৰু ভায়েকে কৈছিলে 300 টকাকৈ লয় আৰু তেওঁক মই খুজিছিলোঁ তেতিয়া আপোনাৰ ডিপাৰ্টমেণ্টৰ কৰ্মচাৰীয়ে কাঠ বিক্ৰী কৰাটো হয় মাষ্টাৰ ল'ৰাকেইটা মাষ্টাৰৰ ল'ৰা হয় তেওঁলোকে চৰকাৰী নহয় নহয় অবৈতনিক সিহঁতে তেখেতৰ এজন ইনচাৰ্জ আছিলে বুলি কৈছে থাকিব পাৰে না বুলিতো ক'ব নোৱাৰে কেখাৰে তাৰমানে ফৰেষ্ট ডিপাৰ্টমেণ্টত চোৰাং কাঠ বিক্ৰী কৰা ফৰেষ্ট ডিপাৰ্টমেণ্ট জড়িত সকলো নহয় দুই এজন হ'ব পাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে আপুনি মইতো যিখিনি মাষ্টাৰ ওলাইছিলে সেইখিনিতো লগে আউট কৰি দিলোঁ আৰু এই বিষয়ে মই ৰেঞ্জ ছাৰক জনাইছোঁ ধৰক 8টা বজাত 7টা বজাত ধৰক ৰাতি 7টা বজাত সিহঁতে দিনটোত মাল আনিছে জংঘলৰ পৰা আনাৰ পিছত সিহঁতে বোলে মানুহ চানু দি আগবিলাক টানি আনিছিলে আনি পেলাই মাল ধৰক 15 পিচ আনিছিলে নখুটি ষ্টাফে তাৰপিছত আনাৰ পিছত মাষ্টাৰ ৰোলৰ 2জন মানুহ আছিলে সিহঁতে মালকেইটা তাত বিক্ৰী কৰি দিছে এই গাম্বুৰা ঘৰৰ ওচৰত সাহাবউদ্দিন আৰু আছিলে কি নাম এটোৰ অপু দাস সিহঁতে মালকেইটা বিক্ৰী কৰি দিছে তাৰপিছত গৈ পেলাই বেপাৰী সহজ পাইছিলোঁ বেপাৰী দৌৰি পলাইছে ফৰেষ্টে সিজ কৰা কাঠ বেছি ফৰেষ্টৰে সিজ কৰা কাঠ বিক্ৰী কৰি দিছে আমাৰ মাষ্টাৰ ৰোলৰ 2জন মানুহ আছিলে আৰু মালকেইটা গৈ আমি সিজ কৰিছোঁ সিজ কৰা যেতিয়া গৈ আছোঁ তেতিয়া বাটত সিহঁতে মোক সুধিছে ষ্টাফৰ মানুহে ক'ত যাবি একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়ে ভৰি পৰিছে নেকি এতিয়া ৰাজ্যৰ বন বিভাগ শূন্য সহনশীলতাৰ কথা কোৱা চৰকাৰৰ নীলাজ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়া আমি আপোনাক আৰু কিমান দেখুৱাম আপোনাৰ বিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়াৰ স্বৰূপ কিন্তু ব্যৱস্থা গ্ৰহণ কৰাৰ সাহস নহয় আপোনাৰ কিয় এই প্ৰশ্ন কৰিছে জনতাই এতিয়া দুৰ্নীতিৰে ভৰি পৰিছে নেকি অসম দুৰ্নীতিগ্ৰস্ত নেতা কৰ্মীৰে ভৰি পৰিছে নেকি অসম এই প্ৰশ্ন সাধাৰণ জনতা